Hello everyone, welcome back to Gyan Bucket. এই সিরিজটোত আমি স্বাধীনতা সংগ্ৰামত অসমৰ ভূমিকা সেই টপিকটোৰ ওপৰত আলোচনা কৰি আছো। ইয়াৰ আগত যিখিনি কৃষক বিদ্ৰোহ হৈছিল অসমত সেইখিনি আমি কমপ্লিট কৰিলো। আপোনালোকৰ যিসকলে চোৱা নাই তলত লিংক বিলাক দিয়া আছে, আগৰখিনি চাই ল'ব পাৰিব। তেতিয়া আপোনালোকৰ বুজি পোৱাত সুবিধা হ'ব, কাৰণ যেহেতু সিৰিয়ালি আমি ডিসকাস কৰি আছো। তো তাৰ পিছত কি হ'ল আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। যেতিয়া কৃষক বিদ্ৰোহবিলাক দমন কৰিলে, ব্ৰিটিছে যেতিয়া দমন কৰিলে, তাৰ পিছত 19 শতিকাৰ শেষৰ পিনে কৃষকৰ বিভিন্ন সমস্যা সলভ কৰাৰ কাৰণে কিছুমান সভাৰ জন্ম হৈছিলে, আৰু সেইবিলাকে হৈছে ৰায়ত সভা। সেইবিলাককে নাম দিয়া হৈছিলে ৰায়ত সভা। তেজপুৰত ৰায়ত সভা এখন জন্ম হৈছিলে, নগাঁৱত ৰায়ত সভা এষ্টাব্লিছ কৰা হৈছিলে। ওকে, কৃষকৰ বিভিন্ন ইস্যু সলভ কৰাৰ কাৰণে এই যিবিলাক সভা সেইবিলাকে গুৰুত্ব দিছিলে। যিটো গ্ৰেজিং টেক্স হয়, গৰু ম'হ ছাগলী সেইবিলাক চৰাবৰ কাৰণে যে টেক্স লাগে সেইটো নোহোৱা কৰিবৰ কাৰণে গুৰুত্ব দিছিলে। লেণ্ড টেক্স মাটিৰ কৰ বন্ধ কৰাৰ কাৰণে গুৰুত্ব দিছিলে। আৰু যিটো ইষ্ট বেংগলৰ পৰা যিবিলাক মাইগ্ৰেশ্যন হৈ পেলাই যিবিলাক আহিছিলে সেইখিনি প্ৰব্ৰজনটো ৰোধ কৰাৰ কাৰণে কৈছিলে। যিবিলাক কৃষক মাইগ্ৰেট হৈ আহি আছিলে পূৰ্ব বংগৰ পৰা, সেইটো ৰোধ কৰাৰ কাৰণে এই ৰায়ত সভাবিলাকে ডিমাণ্ড ৰাখিছিলে চৰকাৰৰ ওচৰত। ওকে, তো মেইনলি ৰায়ত সভা কি হয়? মেইনলি ৰায়ত সভাই খেতিয়কসকলৰ যিবিলাক সমস্যা সেইবিলাকৰ কাৰণে কাম কৰিছিলে। ওকে, সেইবিলাকত মাত মাতিছিলে। এই ৰায়ত সভাবিলাকৰ জৰিয়তে কংগ্ৰেছ যিবিলাক কৰ্মী আছিলে, কংগ্ৰেছ নেতাসকলে কি কৰিছিলে? কৃষকসকলক একেলগ কৰিবলৈ চেষ্টা কৰিছিলে, সংগঠিত কৰিবলৈ চেষ্টা কৰিছিলে, যিহেতু ৰায়ত সভা কৃষকৰ লগত জড়িত হৈ আছিলে। ৰাইট, তো এই চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট মানে আইন অমান্য আন্দোলনৰ সময়ত এই আসাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটিৰ গাইডেন্স লৈ পেলাই কিছুমান ৰায়ত সভাৰ গঢ় লৈ উঠিছিলে। ওকে, ৰায়ত সভা লাহে লাহে শিৱসাগৰত এষ্টাব্লিছ হ'ল, দৰঙত এষ্টাব্লিছ হ'ল, বিভিন্ন ঠাইত এষ্টাব্লিছ হ'ল। 1930 পৰা 1939 এই যিখিনি সময়, সেই সময়ছোৱাত 9 দুৱাৰ আৰু 6 দুৱাৰ এই দুখন ৰায়ত সভা বহুত শক্তিশালী হৈ উঠিছিলে, বহুত ষ্ট্ৰং হৈছিলে। চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট আইন অমান্য আন্দোলনৰ সময়ত ৰায়ত সভাই যিটো লেণ্ড টেক্স হয়, মাটিৰ যিটো কৰ হয়, সেইটো 50%লৈকে কমাবৰ কাৰণে ডিমাণ্ড ৰাখিছিলে। ৰাইট, এই ৰায়ত সভা লাহে লাহে গোটেই অসমতে স্প্ৰেড হৈ গ'ল, আৰু অল আছাম ৰায়ত সভা, সদৌ অসম ৰায়ত সভা নামেৰে পৰিচিত হ'ল। ঠিক আছে, এটা চেণ্ট্ৰেলাইজ প্লেটফৰ্ম, তাৰমানে গোটেই অসমতে ৰায়ত সভাবিলাক গঠন হ'ব লৈছিলে। ইয়াৰ যিটো প্ৰথম ছেশ্যন সেইটো 1933 চনত অল আছাম ৰায়ত সভাৰ গঠন হ'ল। প্ৰথম ছেশ্যনটো হৈছিলে 8 এপ্ৰিল 1933 যোৰহাটত তিলিকিয়াম নামৰ ঠাইখিনিত। আৰু সেই সভাৰ সেইটো ছেশ্যনৰ প্ৰেচিডেণ্ট আছিলে নবীন চন্দ্ৰ বৰদলৈ। ওকে, পিছত দ্বিতীয়টো ছেশ্যন, ছেকেণ্ড ছেশ্যন নেক্সট ইয়াৰ 1934 হৈছিলে, দেৰগাঁৱত হৈছিলে ছেকেণ্ড ছেশ্যনটো। প্ৰেচিডেণ্ট আছিলে হৰে কৃষ্ণ দাস, ডক্টৰ হৰে কৃষ্ণ দাস। এই ছেশ্যনটোত, ছেকেণ্ড ছেশ্যনটোত প্ৰায় 3000 কৃষকে যোগদান কৰিছিলে। সেই সময়ছোৱাত ধৰক 1934 পৰা 1939 সেই পিৰিয়ডটোত তাৰমানে এৰাউণ্ড 300 প্ৰায় 300 ৰায়ত সভা গঠন হৈছিলে অসমৰ বিভিন্ন ঠাইত, আৰু অসমৰ কৃষকৰ হকে কাম কৰি গৈছিলে। কৃষকৰ যিবিলাক সমস্যা তাৰ ওপৰত গুৰুত্ব দিছিলে। এই যে ৰায়ত সভা, যেতিয়া ধৰক কংগ্ৰেছৰ যেতিয়া মন্ত্ৰীসভা গঠন হৈছিলে 1939 চনৰ পিছত, কংগ্ৰেছৰ যেতিয়া মন্ত্ৰীসভা গঠন হ'ল, তাৰপিছত ৰায়ত সভাসমূহৰ কাম কাজ তেনেকুৱাকৈ নোহোৱা হৈ আহিলে লাহে লাহে, আৰু কংগ্ৰেছ কমিটিসমূহৰ আণ্ডাৰত এই ৰায়ত সভাবিলাক সোমাই গ'ল। ওকে, তো এনেকেই ৰায়ত সভাবিলাক মানে কংগ্ৰেছ কমিটিৰ আণ্ডাৰত সোমাই গৈছিলে। ঠিক আছে, তো নিশ্চয় বুজি পাইছে ৰায়ত সভা কি হয়, ৰায়ত সভাই কাৰ কাৰণে কাম কৰিছিলে। তো সেইখিনি আপোনালোকে জানি থ'লে ভাল। এতিয়া তাৰ পিছত এটা অৰ্গেনাইজেশ্যন, সেইটো হৈছে যোৰহাট সাৰ্বজনিক সভা। যোৰহাট সাৰ্বজনিক সভা 1884 চনত গঠন হৈছিলে যোৰহাটত, অসমত। ওকে, যোৰহাট সাৰ্বজনিক সভা ৱাজ দ্য লেণ্ডমাৰ্ক ইন দ্য পলিটিকেল এছ'চিয়েশ্যনছ অফ আছাম। এইখনেই হৈছে আমাৰ অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান, যোৰহাট সাৰ্বজনিক সভা। ওকে, জগন্নাথ বৰুৱা যেতিয়া কলিকতাত পঢ়ি আছিলে তেতিয়া তাত বিভিন্ন এছ'চিয়েশ্যন যেনেকৈ আত্মীয় সভা, ইণ্ডিয়ান এছ'চিয়েশ্যন আৰু বেলেগ বেলেগ বিভিন্ন এছ'চিয়েশ্যনবিলাক দেখি পেলাই তাৰ পৰা অনুপ্ৰেৰণা পাইছিলে, ইনস্পায়াৰ হৈছিলে, হৈ পেলাই আমাৰ অসমত যোৰহাট সাৰ্বজনিক সভা এইখন এষ্টাব্লিছ কৰিছিলে। ৰাইট, যোৰহাট সাৰ্বজনিক সভাৰ ফাউণ্ডিং প্ৰেচিডেণ্ট হৈছে ৰাজা নৰনাৰায়ণ সিংহ,
আৰু ফাউণ্ডিং ছেক্ৰেটাৰী হৈছে জগন্নাথ বৰুৱা তেখেতে নিজে ঠিক আছে এতিয়া কিছুমান অবজেক্টিভ আছিলে যোৰহাট সাৰ্বজনিক সভাৰ কিছুমান অবজেক্টিভ আছিলে যেনেকৈ ধৰক যিখিনি মানুহ আছে যিখিনি আমাৰ ৰাইজ আছে ৰাইজৰ আশা বা আকাংক্ষাৰ বিষয়ে চৰকাৰক কোৱাটো জনোৱাটো ওকে তাৰপিছত চৰকাৰৰ যিবিলাক উদ্দেশ্য সেইবিলাক মানুহক বুজাই দিয়াটো যিবিলাক পলিচি আছে চৰকাৰৰ নীতি আছে সেইবিলাক জনসাধাৰণক বুজাই দিয়াটো এইবিলাক অবজেক্টিভ আছিলে কাৰণ কমন পিপলেতো বুজি নাপায় ন কোনোবাই তেওঁলোকক অনুবাদ কৰি দিব লাগিব আচলতে কি হৈ আছে তো এইবিলাক কাম কৰিছিলে এইবিলাক সভাই মানুহক আচলতে জাগৃত কৰিবৰ কাৰণে চেষ্টা কৰিছিলে ঠিক আছে তাৰপিছত জনসাধাৰণৰ যিটো অৱস্থা আছিলে সেই অৱস্থাটো মানে উন্নতি কৰাৰ কাৰণে কাম কৰিছিলে এইবোৰ কিছুমান অবজেক্টিভ আছিলে যোৰহাট সাৰ্বজনিক সভাৰ ঠিক আছে এইটো এছ'চিয়েশ্যনে কি কৰিছিলে কিছুমান ইছ্যুৰ এগেইনষ্টত মাত মাতিছিলে চৰকাৰৰ কিছুমান পলিচিৰ এগেইনষ্টত ঠিক আছে যেনেকৈ চৰকাৰৰ যিটো ভূমি ৰাজহ ব্যৱস্থা এইটো 1886ৰ আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট এইখন এক্টৰ বিৰুদ্ধে মাত মাতিছিলে ৰাইট তাৰপিছত যিখিনি কৃষক সমাজে যিটো টেক্সটো বৃদ্ধি কৰাৰ কাৰণে যে কাম কৰি আহিছিলে মাত মাতি আহিছিলে প্ৰটেষ্ট কৰি আহিছিলে তাৰ সমৰ্থন জনাইছিলে ওকে তাৰ সমৰ্থন জনাইছিলে তাৰপিছত কি কৰিছিলে কানি মানে অপিয়াম কানিৰ যাতে প্ৰচলন নহয় কানিৰ প্ৰচলন যাতে উঠাই দিয়া হয় ৰয়েল কমিশ্যন অন অপিয়াম তাৰ মানে ৰাজকীয় কানি আয়োগৰ ওচৰত স্মাৰক পত্ৰ দিছিলে যাতে কানিৰ প্ৰচলনটো লাহে লাহে ক্ৰমান্বয়ে যাতে বন্ধ হয় তো এইবিলাক ষ্টেপ লৈছিলে এইবিলাকৰ ওপৰত গুৰুত্ব দিছিলে এইবিলাকৰ চৰকাৰৰ ওচৰত এইবিলাক আবেদন জনাইছিলে ঠিক আছে এই যে যোৰহাট সাৰ্বজনিক সভা যেতিয়া বেংগল পাৰ্টিশ্যন হৈছিলে বংগ বিভাজন যেতিয়া হৈছিলে 1905 চনত তাত অপ'জ কৰিছিলে তাৰমানে তাৰ এগেইনষ্টত আছিলে ষ্ট্ৰংলি এগেইনষ্টত আছিলে তো তেওঁলোকে কৈছিলে যে যদি এনেকুৱা হয় অসমৰ ৰাজনৈতিক ভৱিষ্যতটো বহুত বেয়া হ'ব বিপদাপন্ন হ'ব বুলি কৈছিলে কিন্তু কি হ'ল 1 নৱেম্বৰ 1905ত অসমৰ চিফ কমিশ্যনাৰ আহিলে ব্যামফিল্ড ফুলাৰ আহি পেলাই গুৱাহাটীলৈকে আহি পেলাই এক্সপ্লেইন কৰিলে যে এই বিভাজনটোৰ কাৰণে অসমৰ লছ নহয় ওকে অসমৰ উপকাৰহে হ'ব তেনেকুৱাকৈ বহুত কিবা কিবি এক্সপ্লেইন কৰিলে আৰু তাৰপিছত জগন্নাথ বৰুৱাই যিটো বংগ বিভাজন সেইটো মানে এভইড কৰিব ল'লে যিটো মনোভাৱ আছিলে আগৰ সেইটো লাহে লাহে ত্যাগ কৰিলে জগন্নাথ বৰুৱাৰ লগতে মানিক চন্দ্ৰ বৰুৱা আমি পাম আগলে মানিক চন্দ্ৰ বৰুৱা আছাম এছ'চিয়েশ্যনৰ আছিলে ৰাইট তো জগন্নাথ বৰুৱা মানিক চন্দ্ৰ বৰুৱা তেওঁলোকে তাৰমানে লাহে লাহে আগৰ যিটো মনোভাৱ হয় সেইটো ত্যাগ কৰিছিলে এই যিখন সভা যোৰহাট সাৰ্বজনিক সভা যেতিয়া জগন্নাথ বৰুৱাৰ মৃত্যু হ'ল তাৰপিছত লাহে লাহে দুৰ্বল হৈ পৰিছিলে আৰু 1921 চনলৈকে যেনে তেনে জীয়াই আছিলে ঠিক আছে তো আপোনালোকৰ নিশ্চয় ক্লিয়াৰ হৈছে যোৰহাট সাৰ্বজনিক সভা কি হয় কি কাম কৰিছিলে কোন ফাউণ্ডাৰ আছিলে কেতিয়া এষ্টাব্লিছ হ'ল তো এই গোটেইখিনি কথা চাই থ'ব এতিয়া চাব আহোম সভাখনৰ গঠন হৈছিলে 1893 চনত কাৰ নেতৃত্বত গঠন হৈছিলে পদ্মনাথ গোহাঁই বৰুৱাই আহোম সভাখনৰ প্ৰতিষ্ঠা কৰিছিলে ইয়াৰে প্ৰথমটো সেশন শিৱসাগৰত হৈছিলে 1893ত ওকে এই সভাখন যেতিয়া গঠন হ'ল তাৰ পৰা প্ৰায় 40 বছৰলৈকে পদ্মনাথ গোহাঁই বৰুৱা ছেক্ৰেটাৰী আছিলে এই সভাই কিহৰ ওপৰত আচলতে গঠন কিয় হৈছিলে কি লক্ষ্য কি আছিলে প্ৰধান লক্ষ্য ধৰক যিখিনি আহোম জনগোষ্ঠীৰ ৰাজনৈতিক ক্ষেত্ৰত হওক বা অৰ্থনৈতিক দিশত হওক বা সাংস্কৃতিক দিশত হওক বা শৈক্ষিক দিশত হওক যাতে যিটো অৱনতি হৈ আছে লাহে লাহে সেই অৱনতিটো যাতে ৰোধ কৰিব পাৰে ওকে আহোমসকলৰ মেইনলি আহোম জনগোষ্ঠীৰ উন্নতিৰ কাৰণে এই সভাখনৰ গঠন হৈছিলে এইবিলাক প্ৰধান এইম আছিলে ৰাইট যিটো সংস্কৃতি হয় বা শিক্ষা হয় অৰ্থনীতি হয় সেইখিনি ৰক্ষা কৰাটো আহোম সভাই যিটো কানি হয় কানিটো নোহোৱা কৰাৰ কাৰণে কানিৰ বন্ধ কৰাৰ কাৰণে কানিৰ প্ৰচলন আঁতৰাবৰ কাৰণে বহুতখিনি প্ৰচেষ্টা হাতত লৈছিলে ওকে তো আমি দেখিছোঁ যে সেই সময়ত যিমানখিনি এছ'চিয়েশ্যন গঠন হৈছিলে প্ৰায়বোৰে কানিৰ বিৰুদ্ধে মানে কাম কৰি গৈছিলে ওকে কানিৰ ব্যৱহাৰটো যাতে ৰোধ কৰিব পাৰে তাৰপিছত 1910 চনত কি হ'ল এই আহোম সভা নামাকৰণ কৰা হ'ল সদৌ অসম আহোম এছ'চিয়েশ্যন বা অল আছাম আহোম এছ'চিয়েশ্যন বা আহোম এছ'চিয়েশ্যন বুলি শ্বৰ্টকৈ জনা হ'ল 1910 চনৰ পৰা আৰু তেতিয়াৰ পৰাই পলিটিকেল অৰ্গেনাইজেশ্যন হৈ গ'ল ওকে আৰু যেতিয়া পলিটিকেল অৰ্গেনাইজেশ্যন হৈ গ'ল কিছুমান পলিটিকেল ডিমাণ্ড ৰাখিব ল'লে আহোম সভাই তো আহোম সভাৰ পলিটিকেল ডিমাণ্ডবিলাক কি আছিলে যিখিনি আহোম সম্প্ৰদায় তো সেই আহোমক সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যাদা প্ৰদান কৰিব লাগে
ওকে মাইনৰিটি কমিউনিটি এই যেটো ষ্টেটাছ হয় হেতু দিব লাগে তাৰমানে সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যাদা দিব লাগে ৰিজাৰ্ভেশ্যন অফ সিটস বিধানসভাত যেটো সিটস হয় হেতু ৰিজাৰ্ভ কৰিব লাগে আসন সংৰক্ষণ কৰিব লাগে আৰু সেপাৰেট ইলেক্টৰেট তাৰমানে পৃথক সমষ্টি গঠন কৰা এইকেইটা পলিটিক্যাল ডিমান্ড আছিলে আহোম সভাৰ ঠিক আছে মাইনৰিটি কমিউনিটি কৰিব লাগে ৰিজাৰ্ভেশ্যন সিটস দিব লাগে সিটৰ ৰিজাৰ্ভেশ্যন দিব লাগে আৰু সেপাৰেট ইলেক্টৰেট এইকেইটা আছিলে পলিটিক্যাল ডিমান্ড ঠিক আছে পিছত কি হল যেতিয়া 1941 সন এই সময়ছোৱাত মানে লাহে লাহে এই সভাখনত আহোম এছ'চিয়েশ্যনৰ মাজত কিছুমান বিভাজন আহিব ললে ওকে কিছু তাৰ মাজৰে কিছুমান মানুহে ইনস্পায়াৰ হল ন্যাশনাল কংগ্ৰেছ জাতীয় কংগ্ৰেছৰ দ্বাৰা ইনস্পায়াৰ হল হৈ পেলাই নতুনকৈ এটা অৰ্গানাইজেশ্যন এটা সেপাৰেট অৰ্গানাইজেশ্যন খুলি ললে হেতু হৈছে ন্যাশনালিষ্ট আহোম এছ'চিয়েশ্যন তাৰ মানে জাতীয়তাবাদী আহোম সন্মিলন তো তাৰ পিছত যেতিয়া 1950 আহি পিছলে এই এছ'চিয়েশ্যনটো দুৰ্বল হৈ পৰে আৰু নাইকিয়া হৈ যায় তো এইখিনি আছিল আহোম সভাৰ বিষয়ে কিয় গঠন হৈছিল উদ্দেশ্য তাৰ পিছত পলিটিক্যাল ডিমান্ড কি আছিল তেওঁলোকৰ এইখিনি চাব কোনে গঠন কৰিছিল এই গোটেইখিনি কথা চাব ইম্পৰ্টেন্ট হয় এই যিখিনি কৰাই আছো ন এইখিনি খুব ইম্পৰ্টেন্ট হয় ভালকৈ আপোনালোকে এবাৰ চাই ল'ব ইয়াৰ পিছত আহিলে আসাম এছ'চিয়েশ্যন আসাম এছ'চিয়েশ্যনৰ গঠন হৈছিল 1903 চনত 1903 আসাম এছ'চিয়েশ্যন গঠন কৰিছিল মানিক চন্দ্ৰ বৰুৱা ওকে মানিক চন্দ্ৰ বৰুৱা প্ৰথম যেটো সেশন হেতু 1905 ত হৈছিল গঠন হৈছিল 1903 প্ৰথম সেশনটো 1905 ত হৈছিল ডিব্ৰুগড়ত ওকে প্ৰথম সেশনটোৰ প্ৰেসিডেন্ট আছিল ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা এই ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা গৌৰীপুৰৰ ৰজা আছিল ওকে গৌৰীপুৰৰ ৰজা আছিল তাৰ পিছত ভাইস প্ৰেসিডেন্ট আছিল জগন্নাথ বৰুৱা আৰু সেক্ৰেটাৰী আছিল মানিক চন্দ্ৰ বৰুৱা ৰাইট এইখিনি ইম্পৰ্টেন্ট হয় 1905 ত প্ৰথমটো সেশন ডিব্ৰুগড়ত হৈছিল এই যেটো এছ'চিয়েশ্যন এই এছ'চিয়েশ্যনে কিছুমান ইস্যু উঠাইছিলে যেনেকৈ ধৰক যেটো চৰকাৰী বিষয়া যিবিলাক চৰকাৰী বিষয়া আছে গভৰ্ণমেণ্ট অফিচিয়েল তেওঁলোকৰ আধিপত্য যাতে মিউনিচিপাল কমিউনিটিত নাথাকে তাৰ মানে মিউনিচিপাল কমিউনিটিত চৰকাৰী বিষয়াবিলাকৰ আধিপত্যটো বিৰোধিতা কৰা তাৰ লগতে যেখিনি টি প্ল্যান্টাৰ্স আছে চাহ খেতিয়ক লোকেল বোৰ্ডবিলাকত চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰা এটো এটা ইস্যু আছিল তেওঁলোকৰ তাৰ পিছত নেক্সট যিবিলাক লোকেল বডি আছিল যিবিলাক স্থানীয় সমিতি আছিল সেই সমিতিবিলাকৰ গণতান্ত্ৰিকৰণৰ দাবী এটো এটা তেওঁলোকৰ ইস্যু আছিল ওকে হেতু উঠাইছিল তাৰ পিছত যেটো কানি হয় এই কানিৰ বিৰুদ্ধেও কাম কৰিছিল প্ৰহিবিশন অফ অপিয়াম কানিৰ বিৰুদ্ধে কাম কৰিছিল আৰু যেটো ধৰক কৰ ব্যৱস্থা টেক্সৰ যেটো ব্যৱস্থা মানে ইনক্ৰিজ যে হৈ থাকে তাৰ বিৰুদ্ধেও হেতু অপোজ কৰিছিল ওকে তাৰোপৰি শিক্ষাৰ দিশত মাত মাতিছিল শিক্ষাৰ দিশত অসমক যাতে আগলৈ নিব পাৰে আগবঢ়াই নিব পাৰে তাৰ কাৰণে মাত মাতিছিল তাৰ কাৰণে কিছুমান তেওঁলোকে কাম কৰিছিল যেনেকৈ ধৰক কটন কলেজত অসমীয়া শিক্ষকক এপইন্টমেন্ট দিয়া অসমীয়া ভাষা কোৱা শিক্ষকক নিযুক্তি দিয়া কটন কলেজত আৰু টেকনিক্যাল ইনষ্টিটিউচন মানে যিবিলাক কাৰিকৰী শিক্ষানুষ্ঠান আছে সেইবিলাক অসমত স্থাপন কৰা এইবিলাক কথাত এইবিলাকৰ কাৰণে তেওঁলোকে মাত মাতিছিল ওকে এইবিলাক ইস্যু তেওঁলোকে চৰকাৰৰ ওচৰত ৰাখিছিল তো চাই থব এবাৰ কি হয় এটা কমন আছে যেটো হৈছে কানিৰ বিৰুদ্ধে সকলোবিলাকে মাত মাতিছিল ৰাইট এইটো এছ'চিয়েশ্যনে বেংগল পাৰ্টিশন 1905 ৰ বংগ বিভাজনৰ অপোজ কৰিছিল তাৰ এগেইনষ্টত আছিল ওকে আৰু কি কৰিছিল অসমক যাতে ইষ্ট বেংগলৰ পূৰ্ব বংগৰ পৰা পৃথক কৰে তাৰ কাৰণে স্মাৰক পত্ৰ মেমোৰেন্ডামো দিছিল আৰু পিছত কিন্তু যেতিয়া যোৰহাট আমি যেনেকৈ যোৰহাট সাৰ্বজনিক সভাৰ যেটো কাম কৰিছিল ধৰক যেতিয়া অসমলৈ আহি পেলাই বুজাইছিল চিফ কমিশনাৰে যে এই বিভাজনৰ ফলত অসমৰ কোনো মানে অসুবিধা নহয় তো যোৰহাট সাৰ্বজনিক সভাই যেনেকুৱা এটা মনোভাৱ ৰাখিছিল আসাম এছ'চিয়েশ্যনেও হেতুৱে কৰিছিল তাৰ পিছত যেটো মানে বংগ বিভাজনৰ যেটো অপোজ কৰি আছিল সেই মনোভাৱটো ত্যাগ কৰিছিল যেতিয়া মন্টেগু চেমস্ফোৰ্ড ৰিফৰ্ম আহিছিল মন্টেগু চেমস্ফোৰ্ডৰ যেটো ৰিফৰ্ম তাৰ মানে শাসন ব্যৱস্থাত যেটো সংস্কাৰ আনিছিল 1919 ৰ তাত অসমকো অন্তৰ্ভুক্ত কৰাৰ কাৰণে দাবী তুলিছিল এই এছ'চিয়েশ্যনটোৱে এটো কি ৰিফৰ্ম হয় এটো আপোনালোকে ইণ্ডিয়ান হিষ্ট্ৰীত নিশ্চয় পঢ়িছে আপোনালোকে তাত ইণ্ডিয়ান হিষ্ট্ৰীত পাব এই ৰিফৰ্মছটোৰ বিষয়ে কিছুমান সংস্কাৰ কৰা হৈছিল আৰু তাৰ কাৰণে নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্ন কুমাৰ বৰুৱা নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্ন কুমাৰ বৰুৱা তেওঁলোকক লণ্ডনলৈ পঠাইছিল
যাতে অসমক অন্তৰ্ভুক্ত কৰিব পাৰে আৰু 7জনীয়া এটা টিম এটা দল 7জনীয়া এটা দল কলিকতালৈ পঠাইছিলে 1917 চনত ঠিক আছে আৰু এই এছ'চিয়েশ্যনৰ হেঁচাতে তাৰমানে অসম মন্টেগো সংস্কাৰৰ আঁচনিত অন্তৰ্ভুক্ত হৈছিলে যেটো ৰিফৰ্ম আহিছিলে তাৰ অন্তৰ্ভুক্ত হৈছিলে অসম তো এই এছ'চিয়েশ্যনে সেই কামটো কৰিবলৈও সক্ষম হৈছিলে তাৰ পিছত 1916 চনৰ কথা যদি কওঁ আসাম এছ'চিয়েশ্যনে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ INC তাৰ অধিৱেশনলৈ প্ৰতিনিধি পঠাইছিলে তাৰ পিছত নাগপুৰ কংগ্ৰেছ সেশনলৈকেও পঠাইছিলে ওকে 1920 চনত দিস এছ'চিয়েশ্যন ডিমাণ্ডেড ফৰ দ্য এষ্টাব্লিছমেণ্ট অফ ইউনিভাৰ্চিটি ইন আসাম অসমত বিশ্ববিদ্যালয় খোলাৰ কাৰণে ডিমাণ্ড ৰাখিছিলে 1920 চনত আৰু নন কোঅপাৰেশ্যন মুভমেণ্ট মানে অসহযোগ আন্দোলনত এক্টিভলি পাৰ্টিচিপেট কৰিছিলে সক্ৰিয়ভাৱে যোগদান দিছিলে এই এছ'চিয়েশ্যনটোৱে লাহে লাহে কি হ'ল যেতিয়া লাহে লাহে 1921 চনত এই আসাম এছ'চিয়েশ্যন আসাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটিৰ লগত লগ হৈ গ'ল অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ লগত মিলি গ'ল আসাম এছ'চিয়েশ্যন ওকে তো আজি আমি ডিছকাছ কৰিলোঁ ৰায়ত সভা কি যোৰহাট সাৰ্বজনিক সভা কি তাৰপিছত আহোম সভা কি তাৰপিছত আসাম এছ'চিয়েশ্যন কি ৰাইট ৰায়ত সভা যোৰহাট সাৰ্বজনিক সভা আহোম সভা আসাম এছ'চিয়েশ্যন এইবিলাক বহুত ইম্পৰ্টেণ্ট হয় যেতিয়ালৈকে আসাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি গঠন হোৱা নাছিলে অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ গঠন হোৱা নাছিলে তাৰ তেতিয়ালৈকে তাৰমানে তাৰ আগলৈকে এই যিবিলাক এছ'চিয়েশ্যন হয় এই এছ'চিয়েশ্যনবিলাকে কাম কৰি আছিলে অসমত বিভিন্ন ক্ষেত্ৰত ঠিক আছে তো এইবিলাক বহুত গুৰুত্বপূৰ্ণ হয় আমি জানিব লাগে পৰীক্ষাৰ কাৰণেও আৰু এনেও আমি জনাটো উচিত কাৰণ আমাৰ অসমত প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি গঠন নোহোৱাৰ আগত কি অৰ্গানাইজেশ্যনে কি এছ'চিয়েশ্যনে কাম কৰি আছিলে আই হোপ আপোনালোকৰ কোনো ডাউট নাই গোটেইখিনি ক্লিয়াৰ হৈ গৈছে যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আপোনালোকৰ বহুতে বেলেগ বেলেগ টপিকৰ কাৰণে কৈ থাকে কিন্তু অকলে ইমানখিনি সামৰি লোৱাটো অকণমান অসুবিধা হয় তো সেইকাৰণে যিমানখিনি মোৰ পৰা পচিবল হয় মই 100% দিবৰ কাৰণে চেষ্টা কৰি আছোঁ আপোনালোকে নাভাবিব মই কষ্ট কৰা নাই কাৰণ ভিডিঅ'বোৰ বনাবলৈ বহুত কষ্ট হয় ৰাতি টোপনি ক্ষতি কৰি ভিডিঅ'বোৰ বনাই আছোঁ তো সেইটো ভুল নুবুজিব যে কিবা টপিক মিছ হৈ গৈছে কাৰণ কম সময়ত ইমানবোৰ সামৰি লোৱাটো সম্ভৱ নহয় আপোনালোকৰ সুবিধাৰ কাৰণে মই অতি সোনকালে এটা ৰিভিজন সিৰিজ এটা লৈ আহিম তাত আপোনালোকে যিসকলে UP টেটৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে UP টেট আপোনালোকে ছ'চিয়েল সায়েন্স যেটো সাবজেক্ট হয় সেইখিনি গোটেইখিনি ৰিভিজন কৰিব পাৰিব যিমানখিনি পচিবল কুৱেশ্যনছ আছে ইম্পৰ্টেণ্ট কুৱেশ্যনছ আছে মই আপোনালোকক প্ৰভাইড কৰিম মই চেষ্টা কৰি আছোঁ অতি সোনকালে যাতে আপোনালোকক প্ৰভাইড কৰিব পাৰোঁ তো যিমান পাৰোঁ সোনকালে মই সেই সিৰিজটো আপোনালোকক দিম তাতে আপোনালোকে ৰিভিজন কৰিব পাৰিব কিন্তু মই বাৰ কৈছোঁ অকল সেই সিৰিজটো কৰিলে আপোনালোকৰ যে প্ৰিপাৰেশ্যন সম্পূৰ্ণ হ'ব সেইটো নহয় কিতাপ পঢ়িব যিখিনি ভিডিঅ' দিছোঁ সেইখিনি চাব আৰু যিখিনি দিব পৰা নাই ধৰক কিতাপত পঢ়িব আৰু মই দিবৰ কাৰণে আৰু চেষ্টা কৰিম যিমান পাৰোঁ মই দি থাকিম এক্সামৰ আগলৈকে আৰু এই সিৰিজটো মই লৈ আহিম অতি সোনকালে যাতে আপোনালোকে ৰিভিজনটো কৰি যাই থাকিব পাৰে ঠিক আছে তো আজিলৈ ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ নেক্সট ক্লাছত লগ পাম থেংক ইউ ভেৰি মাছ